আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰি আপোনালোকে এছএছএ একাউণ্ট বা সুকন্যা সমৃদ্ধি একাউণ্ট কেনেকৈ খুলিব। সুকন্যা সমৃদ্ধি একাউণ্ট খুলিবলৈ হ'লে আপোনালোকে প্ৰথমতে কোৰ বেংকিং ছাৰ্ভিচেছত যাব লাগিব। কোৰ বেংকিং ছাৰ্ভিচেছত গৈ আপোনালোকে অপেন নিউ একাউণ্ট সেই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ইয়াত চিলেক্ট একাউণ্ট টাইপৰ পৰা এছএছএ এই অপশ্যনটো চিলেক্ট কৰিব। চিলেক্ট কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ প্ৰাইমেৰী CIF-ID মানে চাইল্ডৰ গাৰ্ল চাইল্ডৰ CIF-ID আৰু নামটো দিবলৈ আহিব। আপোনালোকে প্ৰাইমেৰী CIF-ID আৰু নামটো এনেকৈ দি দিব। দি দিয়াৰ পাছত ইজ মাইনৰ সেই অপশ্যনটোত ইয়েছ হৈ অট'মেটিকেলি থাকিবই। তাৰপিছত ইনিচিয়েট ফৰ নিউ একাউণ্ট তাত ক্লিক কৰি দিয়াৰ লগে লগে একাউণ্ট হোল্ডাৰৰ নেমটো এনেকৈ ডিছপ্লে হৈ যাব। তাৰপৰা ছাবমিট কৰিব আৰু কিমান পইচা দি একাউণ্টটো খুলিছে 250 হ'লে 250 বা 500 হ'লে 500 বা 1000 হ'লে 1000 এনেকৈ এমাউণ্টটো দি দিব। দি দিয়াৰ পিছত ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ বিঅ'ত একাউণ্টটো খোল খাই যাব। ইমানেই আছিলে। আগৰ প্ৰচেছতকৈ অলপ চেঞ্জ হৈছে IMA এপত। এনেকৈ ইয়াত প্ৰিণ্টত টিপি আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব। প্ৰিণ্টটো কৰাৰ পিছত আপোনালোকে এনেদৰে দেখা পাব। আগতকৈ অলপ চেঞ্জ হৈছে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।